নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল দীপক জয়পলাই। আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি পৰিছে। পুনৰ আপোনালোকৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চৰ পৰা আপোনালোকৰ প্ৰায় 40,000তকৈ অত্যাধিক ভেকেঞ্চি ওলাই পৰিছে। ইয়াৰ কাৰণে মাত্ৰ অৰ্হতা হৈছে 10 পাছ মানে SSLC আৰু আপোনালোকৰ 12 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কি ভেকেঞ্চি আহিছে, লগতে আপোনালোকৰ অল অভাৰ ইণ্ডিয়া হয় মানে অল অভাৰ আছাম হয় মানে অসমৰ সকলো ঠাইতে আপোনালোকৰ ভেকেঞ্চি আছে। নিজৰ ডিষ্ট্ৰিক্টত নিজৰ গাঁৱত বহি আপোনালোকে চাকৰিসমূহ কৰিব পাৰিব আৰু দৰমহা পাতিও ভাল দিছে। দৰমহা পাতি আপোনালোকৰ 24,000 পৰা 40-50,000 পৰ্যন্ত আপোনালোকে দৰমহাসমূহ পাব। কেনেদৰে আবেদন কৰিব লাগিব, লগতে কি কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ পাই থাকিব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব যে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ আছাম গভ পাৰ্মিটেড অসমৰ গভৰ আণ্ডাৰত থকা হয়। আৰু ইয়াত দেখিছে গভ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে দেখিব পাৰিছে। ইয়াত দিছে নামঘৰ, ঢেকীয়াজুলি, শোণিতপুৰ, আছাম। চিটুৱেশ্যন ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। আছাম গভ এমপ্লয়মেণ্ট ডিপাৰ্টমেণ্ট এলিমেণ্টেৰী ছেকেণ্ডেৰী অফ এক্সামিনেশ্যন টিচিং নেৰিটছ জ্ঞান আপোনালোকে দেখিব পাইছে। ইয়াত দেখিব হৈছে 21 ইয়াৰ আপোনালোকৰ এটা হ'ল। এই অনুসাৰে 21 বছৰ হৈ গ'ল। ইয়াত আপোনালোকে ভেকেঞ্চি দেখিব পাইছে। এডুকেশ্যন চেণ্টাৰ ছুপাৰভাইজাৰৰ কাৰণে 24,050টা ভেকেঞ্চি আছে আৰু এডুকেশ্যন ব্ৰাঞ্চ কোঅৰ্ডিনেটৰৰ কাৰণে টোটেল ভেকেঞ্চি 9,080টা ভেকেঞ্চি আছে আৰু টোটেল পোষ্ট আপোনালোকে দেখিব পাইছে 33,130টা ভেকেঞ্চি। আপাৰ আছামৰ কাৰণে আছে 8,000 ভেকেঞ্চি আৰু লোৱাৰ আছামৰ আছে কাৰণে 10,000 আৰু নৰ্থ আছামৰ কাৰণে আছে 2,500 ভেকেঞ্চি। মিডল আছাম হিল ডিষ্ট্ৰিক্টৰ কাৰণে আছে 3,000 মানে সকলো ডিষ্ট্ৰিক্টৰ কাৰণে আপোনালোকৰ এনেকুৱা ভেকেঞ্চি আছে আৰু বৰাক ভেলী, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জৰ কাৰণে আছে 9,530টা ভেকেঞ্চি। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিব পাইছে SSLC। যদি আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে তেতিয়া আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিব পাৰিব বা HS পাছ কৰিলে আবেদন কৰিব পাৰিব। আৰু BA, BSc, BCom, BSc উইথ BEd সকলো কাৰণে ভেকেঞ্চি আছে দেখিব পাইছে। আৰু এজ লিমিট আছে 18 পৰা 48 বছৰ আৰু বয়সসমূহ 1 জানুৱাৰী 2023 গণনা কৰা হ'ব। আৰু আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। SC SC 5 বছৰ মানে আপোনালোকৰ 53 ইয়াৰ্ছলৈকে আবেদন কৰিব। OBC MBC 3 বছৰ মানে 51 ইয়াৰ্ছলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আপোনালোকৰ চেলাৰী দিয়া হ'ব দেখিছে 15,000 পৰা 22,000 টকা পাৰ মান্থ দিয়া হ'ব। আৰু এডুকেশ্যন ব্ৰাঞ্চ কোঅৰ্ডিনেটৰৰ কাৰণে 16,000 পৰা 500 পৰা 27,000 টকা পাৰ মান্থ আপোনালোকক দিয়া হ'ব। আৰু আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে ৰিটেন এক্সাম দিয়া সময়ত আপোনালোকে জমা কৰিব লাগিব 100 টকা এটা। আৰু লাষ্ট ডেট অফ ছাবমিশ্যন এপ্লাই আপোনালোকে 20 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু হাউ টু এপ্লাই ইয়াৰ কাৰণে অফলাইন অনলাইন দুইটা ধৰণে আবেদন কৰিব পাৰিব। কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। ৰিকুৱেষ্ট চেণ্ড টু দ্য বাই পোষ্ট অৰ ইমেইলত যদি আপোনালোকে বায়'ডাটাখন পঠাই দিয়ে এইটোত তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াত ছাবমিট কৰিব পাৰিব। ইয়াত দেখি পাইছে ডকুমেণ্ট টাইম ইণ্টাৰভিউ সময়ত আপোনালোকৰ ডকুমেণ্টসমূহ চোৱা হ'ব। আৰু আপোনালোকৰ ৱৰ্ক প্লেছসমূহ কেনেদৰে হ'ব আপোনালোকে দেখিব পাৰিছে। ডিষ্ট্ৰিক্ট প্লেছ অফ ডিষ্ট্ৰিক্ট ৱাইজ হ'ব, চাব ডিভিজন, গাঁও পঞ্চায়ত, মিউনিচিপালিটি এৰিয়া, VCDC এৰিয়া ৱাইজ আপোনালোকৰ নিজৰ VCDC আপোনালোকে চাকৰিসমূহ পাব পাৰিব। প্লেছ অফ ৰিটেন এক্সাম আপোনালোকে এইখিনি ঠাই ৰিটেন এক্সাম গুৱাহাটী সকলো অসমৰ সকলো ঠাইতে চাব। নিজৰ ওচৰৰ টাউনখনতে আপোনালোকে দেখিব পাইছে, স্ক্ৰীনশ্বট এটা মাৰি ল'ব পাৰে। আপোনালোকৰ সকলো ঠাইতে আপোনালোকৰ ৰিটেন এক্সামসমূহ হ'ব। আৰু অনলাইন এপ্লিকেশ্যন আপোনালোকে এইটো মেইলত পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। যদি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব বিচৰা নাই, মেইলত যদি পঠাব পৰা নাই নিজৰ বায়'ডাটাখন, তেতিয়া আপোনালোকে এইটো এড্ৰেছত পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ' বহুদিনে পাই থাকিব। আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম।